সো যোৱা 2-3 দিনৰ পৰা ভালখিনি ষ্টুডেণ্টে কৈ আছে দাদা মই 2024ৰ বাবে BSc মেডিকেল টেকনলজিৰ আপোনালোকৰ যিখন ইবুক আছে সেই বুকখন লাগিছিল এতিয়া সেই বুকখন লৈ লাভ আছে না নাই আপোনালোকে কিবা নতুন বস্তু দিছে নেকি বা কিবা বেলেগ চিষ্টেম আছে নেকি মই যদি এক্সাম ক্ৰেক কৰিব লগা হয় কি কৰিব লগা হয় মই এতিয়া কি কৰাটো উচিত কি কৰা অনুচিত লগতে মোৰ কোনো ধৰণৰ গাইড কৰা মানুহ নাই সো তোমালোক সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা আমি অফিচিয়েলি এটা কোর্স লঞ্চ কৰিছো যেটো কোর্সৰ নাম হৈছে BSc মেডিকেল টেকনলজি 2024 ফুললি মাষ্টাৰ কোর্স এই কোর্সটোৰ ভিতৰত তোমালোকৰ ক্লাছ 11 এণ্ড ক্লাছ 12 ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ইংলিছ চাৰিখন সাবজেক্ট পঢ়োৱা যাব এই কোর্সটোৰ ভ্যালিডিটি আপ টু তোমালোকৰ 1 ইয়াৰলৈ থাকিব যাৰ ফলত তোমালোকে 2024ৰ একেবাৰে শেষলৈ যেতিয়ালৈ এক্সাম শেষ নহয় এডমিশন শেষ নহয় তেতিয়ালৈ তোমালোকে এই কোর্সটো এক্সেস কৰিব পাৰিবা এই কোর্সটো যিমানবিলাক ষ্টুডেন্টে ল'বা তোমালোকৰ বাবে অলমোস্ট বহুখিনি বেনিফিট পাবা যিখিনি বেনিফিট অসমৰ কোনেও প্ৰভাইড কৰিব নোৱাৰে বুলি মই ভাবো যাৰ ফলত তোমালোকে অনলি ওৱান প্লেটফৰ্মত বা আমাৰ এই প্লেটফৰ্মটোৰ জৰিয়তে গোটেইখিনি বস্তু এটা সিঙ্গেল ক্লিকত ক্লিক কৰিব পাৰিবা বা সিঙ্গেল ক্লিকত এক্সেস কৰিব পাৰিবা কেনেকুৱা ধৰণে কি হ'ব সেইখিনি কৈ দিম আৰু কেনেকৈ আমাৰ যেটো কোর্স আছে কোর্সটো এক্সেস কৰিব পাৰিবা সেই বিষয়ে কৈ দিম সো পোনপ্ৰথমতে চাবা যিমানবিলাক ষ্টুডেন্টৰ ডাউট আছে যে এই কোর্সটোৰ ভ্যালিডিটি কিমান সময়লৈ থাকিব আৰু কিমান আমি কি বাৰ পেমেন্ট কৰিব লাগিব নেকি নহয় এবাৰে সিঙ্গেল পেমেন্ট 999 रुपीस এইখিনি প্ৰাইজৰ ভিতৰতে তোমালোকক গোটেইখিনি কোর্স কৰি আমি শেষ কৰাই দিম BSc মেডিকেল টেকনলজি 2024ৰ বাবে আৰু এই 999 रुपीसৰ বিনিময়ত তোমালোকক আমাৰ লাষ্ট ইয়াৰ বেষ্ট সেলাৰ যিখন আমাৰ বুক আছিল সেই বেষ্ট সেলাৰ বুকখন তোমালোকক টোটালি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি দিম বৰ্তমান সময়ত এই বুকখনৰ ভ্যালু 250 रुपीस আছে মাৰ্কেটত লাষ্ট ইয়াৰ এই বুকখন আমি 199 रुपीसত সেল আউট কৰিছিল আৰু তেতিয়া অলমোস্ট 1200টা ষ্টুডেন্টে এই কোর্স যিমানখিনি আমাৰ ডাটা আছে হয়তো ইয়াৰ পিছতে বেলেগকৈ বেচা যাব পাৰে বা বেলেগকৈ বহুখিনি ষ্টুডেন্টে ল'ব পাৰে বাট সেইটো মই নাজানিম কিন্তু বৰ্তমান সময়লৈ এই যিখন কিতাপ আছে 2023 এডিশনত 1200টা পিসেস আমাৰ ফালৰ পৰা বহু ষ্টুডেন্ট বিলাকে লৈছিল সো 2024ৰ বাবে বহুতে লৈ আছে বাট যিমানবিলাক ষ্টুডেন্টে এই কোর্সটোত এক্সেস কৰা তোমালোকক 250 रुपीसৰ যিখন বুক আছে আমাৰ ফালৰ পৰা টোটালি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি দিয়া হ'ব তোমালোকে নিজে ভাবিব পাৰা অনলি 999 रुपीसৰ এই কোর্সটো হয় তাতেও তোমালোকক যদি আমাৰ ফালৰ পৰা 250 रुपीसৰ এডিশনাল ডিসকাউন্ট দি দিও মানে কিতাপখন দি দিও দেন তোমালোকৰ এই কোর্সটোৰ একচুয়াল ভ্যালু আহিব 750 रुपीस তোমালোকে নিজে এটা নিজক প্ৰশ্ন কৰা যে 750 रुपीस ইমানখিনি নমিনেল বা এফোর্ডেবল প্ৰাইসত তোমালোকক গোটেইখিনি বস্তু দিয়া যাব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ইংলিছ 11 এণ্ড 12 বোথ পঢ়াই দিয়া যাব তাকো ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামত যদিহে কোনোবাই মোক সুধি ভাবি আছে যে দাদা ইংলিছত হ'ব নে কোর্সটো আছামিছত হ'ব সো বোথ মিডিয়াম হ'ব লগতে প্ৰত্যেকটো চেপ্টাৰৰ তোমালোকৰ চেপ্টাৰ ওয়াইজ নোটস দিয়া যাব তোমালোকে যিকোনো এখন কিতাপ লোৱা আমাৰ ইবুকখনে লোৱা বা বেলেগ কাৰোবাৰ ইবুক লোৱা মই এইটো কোৱা নাই যে ইবুক নলোৱা ইবুক ল'ব পাৰা যদি তোমালোকে চাব পাৰা বা ৰেগুলাৰ বেচিছত তোমালোকৰ যদি টাইম আছে ইবুকখনৰ ভিতৰত তোমালোকৰ সিলেক্টেড কোৱেশ্চন থাকিব সিলেক্টেড আনসাৰ থাকিব বাট আমাৰ এই কোর্সটো এনেকুৱা নহয় কোর্সটোৰ ভিতৰত প্ৰত্যেকটো চেপ্টাৰৰ যিমানবিলাক ইম্পৰ্টেন্ট আছে সেই গোটেইখিনি কভাৰ কৰোৱা যাব চাৰিখন সাবজেক্ট দিয়া যাব লগতে টাইম টু টাইম আমি কুইজেছ লম উইকলি বেচিছত মক টেষ্ট দিব লগতে তোমালোকৰ মান্থলি বেচিছত মক টেষ্ট থাকিব ডাউট সলভিং সেশন থাকিব যিমানবিলাক ষ্টুডেন্টে এই কোর্সটো লোৱা তোমালোক সকলোৰে সুবিধাৰ্থে লাষ্ট ইয়াৰৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আমি ডিসকাস কৰিম আলোচনা কৰিম লগতে তোমালোকৰ ট্ৰিক্স বা টেকনিক্স কিছুমান থাকিব যিখিনি ফলো কৰিলে তোমালোকে আন দহজন ষ্টুডেন্টতকৈ বেছি ভালকৈ পাৰফৰ্ম কৰিব পাৰিবা আৰু লগতে তোমালোকৰ টাইম টু টাইম আমাৰ যিমানবিলাক ডাউট থাকে বা তোমালোকে ক'ব পৰা মেন্টৰশিপ থাকে সেইখিনি আমি প্ৰভাইড কৰিম ফৰ এক্সাম্পল তোমালোকে এই কোর্সটো লোৱাৰ পিছত তোমালোকে এন্ট্ৰেন্স এক্সাম দিলা কাউন্সেলিঙত সিলেক্ট হোৱাৰ পিছত মনত ৰাখিবা কাউন্সেলিঙত তোমালোকে যাব লগা হ'ল বা কাউন্সেলিঙত তোমালোকে কোৱালিফাই কৰিলা যে মই কাউন্সেলিঙলৈ যাম এট দ্য টাইম অফ কাউন্সেলিং তোমালোকে কি ভুল কৰিব নালাগিব কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেইখিনিও কৈ দিয়া যাব ইয়াৰ উপৰি তোমালোকৰ যেতিয়া এডমিশন হ'ব বা এট দ্য টাইম অফ এডমিশন তোমালোকে যোনখন কলেজত চিট পা সেইখন কলেজত আমি নিজে গৈ বা যিমানখিনি পাৰো সিমানখিনি তোমালোকক সহায় সহযোগিতা কৰিবলৈ ট্ৰাই কৰিম যাতে তোমালোকে সেই কলেজখনত এডমিশন ল'বলৈ একো প্ৰবলেম ফেচ কৰিব লগা নহয় লগতে গোটেইখিনি বস্তু থাকিব আৰু ইয়াৰ উপৰি যিমানবিলাক ষ্টুডেন্টে এই কোর্সটো এনৰোল কৰা বুকখনটো সকলোৱে ফ্ৰী অফ কষ্ট পাবা যিমানবিলাক ষ্টুডেন্টে এই কোর্সটো লোৱা ইয়াৰ উপৰি তোমালোকক আমাৰ ফালৰ পৰা আমি এটা প্ৰাইভেট হোৱাটসএপ কমিউনিটিত এড কৰি দিম যিটো কমিউনিটিত অনলি অসমৰ যিমানবিলাক ষ্টুডেন্টে BSc মেডিকেল টেকনলজি 2023 বা 22 বৰ্ষত সিলেক্ট হৈছে সেইবিলাক ষ্টুডেন্ট আছে যাৰ ফলত কাৰোবাৰ যদি কিবা ডাউট আছে ফৰ এক্সাম্পল মই এইবাৰ যদি কিমান মাৰ্ক পাই চিট পাম বা এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন থাকে যে আমাৰ ফিজ কিমান হয় কি হয় কিতাপ কিমান কি না হয় কি নহয় গোটেইখিনি তোমালোকে ৰাখি দিব পাৰিবা অসমত তোমালোকে কত এনেকুৱা প্লেটফৰ্ম নোপোৱা য'ত তোমালোকৰ ইমানবিলাক ফেচিলিটি একেলগে দিব পাৰে আমি চেষ্টা কৰিছো অসমৰ ষ্টুডেন্টবিলাকৰ বাবে কিবা এটা নতুন বস্তু আনিবলৈ আৰু ভাবিব পাৰা নিজে বুকখনৰ প্ৰাইচটো তোমালোকে নিজে মাইনাস কৰি চোৱা বুকখন ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি দিম 750 रुपीस এই কোর্সটোৰ কষ্ট হয় আৰু চাৰিখন সাবজেক্ট 11 and 12 both so it's cannot possible but আমি ট্ৰাই কৰিছো so only first 100 ষ্টুডেন্টৰ বাবে গোটেইখিনি বোনাস আমি প্ৰভাইড কৰিম আৰু আমি only লিমিটেড ষ্টুডেন্টৰ বাবে এইখিনি বস্তু এক্সেস কৰিব দিম কাৰণ
যিমান বেছি ষ্টুডেণ্ট হয় আমাৰ সেই হিচাপে হেডেক বাঢ়ি যায় বা যিমান বেছি ষ্টুডেণ্ট হয় সেই ষ্টুডেণ্টবিলাককো আমি টাইম টু টাইম মেনেজ কৰিব লগা হয় ফৰ এক্সাম্পল ধৰি লোৱা মই ক'লোঁ যে এডমিশ্যনৰ সময় আহিল বা কাউন্সেলিঙৰ সময় আহিল চ' কাউন্সেলিঙৰ সময়ত যিমান বেছি ষ্টুডেণ্ট থাকিব আমি সেই হিচাপে বস্তুখিনি ক'ব লাগিব যে তোমালোকে এইটো এনেকুৱা ধৰণে কৰা এইটো এনেকুৱা ধৰণে কৰা এডমিশ্যনৰ সময় আহিল ফৰ এক্সাম্পল কোনোবাই GMCত পালে কোনোবাই BMLTত পালে GMCত চ' তেওঁক ক'ব লাগিব যে BMLTৰ এইটো ডিপাৰ্টমেণ্টত গৈ এডমিশ্যন ল'ব লাগিব এইটো ভুল কৰিব নালাগিব যদি এইটো ভুল কৰা এডমিশ্যন কেঞ্চেল হৈ যাব বহুতৰ এনেকুৱা ধৰণে কেঞ্চেল হৈ যায় ৰিজেক্ট হৈ যায় চ' বস্তুখিনি এনেকুৱা আৰু আই হোপ তোমালোকে গোটেইখিনি বস্তু গম পাইছা যিমানবিলাক ষ্টুডেণ্টে এতিয়ালৈকে এই কোৰ্চটো এনৰোল কৰা নাই মই ক'ম তোমালোক সকলোৱে এনৰোল কৰা 100 ষ্টুডেণ্টৰ লিমিট আছে বৰ্তমান সময়ত নাজানো কিমান দূৰ তোমালোকৰ আৰু যদিহে বেছি ষ্টুডেণ্টৰ ডিমাণ্ড আহে হয়তো আমি এইটো ফুলফিল কৰিব নোৱাৰিবও পাৰিম বা সেইটো ভাবিব লাগিব কাৰণ জাষ্ট বিকজ আমি অনলি লিমিটেড ষ্টুডেণ্ট ৰাখিছোঁ আমিও পোনপ্ৰথমবাৰৰ বাবে অসমত চেষ্টা কৰিছোঁ ইমানখিনি এফৰ্ডেবল প্ৰাইচত বস্তুখিনি দিবলৈ চ' আই হোপ তোমালোকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে বহুখিনি বস্তু গম পালা আমাৰ কোৰ্চটো ৰিগাৰ্ডিং যিমানবিলাক ষ্টুডেণ্টৰ আৰু যদিহে কিবা ডাউট আছে যে ইয়াৰ উপৰি মোৰ আৰু এইটো বস্তু ডাউট আছে দাদা মোক এইটো চল্ভ কৰি দিবলৈকে লাগে দেন তোমালোকে স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব পাৰা আমাৰ ফালৰ পৰা আমি উইদিন 1 to 2 আৱাৰ্ছৰ ভিতৰতে তোমালোকক প্ৰব্লেমটো ৰিচল্ভ কৰি দিবলৈ ট্ৰাই কৰিম হয়তো তোমালোকে এইখিনি বস্তুলৈ ভালকৈ গম পাইছে যে ক'ত কেনেকুৱা ধৰণে কি কৰিব লাগিব বাট ইয়াৰ পিছতো বহুখিনি ষ্টুডেণ্টে সুধিব পাৰে যে এই কোৰ্চটো ক'ত কৰিব লাগিব কি কৰিব লাগিব সেইখিনি চ' তোমালোক সকলোৰে সুবিধাৰ্থে মই এইটো বস্তু কৈ দিওঁ যিমানবিলাক ষ্টুডেণ্ট চিৰিয়াছ হয় যদিও তোমালোকে কোৰ্চটো কেনেকুৱা ধৰণে এনৰোল কৰিব লাগে এইখিনি বস্তু ভালদৰে গম নোপোৱা দেন তোমালোকে আমাক স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব পাৰা মই কণ্টেক্ট নাম্বাৰটো পিন কমেণ্টতে দি দিম লগতে তোমালোকে যিবিলাক ষ্টুডেণ্টে কণ্টেক্ট কৰিবলৈ মন নাই আমাক ডাইৰেক্টলি তোমালোকে এপত গৈ এক্সেছ কৰিবলৈ মন কৰা দেন তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল এপ্লিকেশ্যনৰ লিংক পাই যাবা লগতে ডাইৰেক্টলি আমাৰ কোৰ্চটোৰো লিংক পাই যাবা চিম্পলি তোমালোকে লিংকটোত ক্লিক কৰাৰ লগে লগে কোৰ্চত জাম্প কৰিবা আৰু কোৰ্চত জাম্প কৰাৰ লগে লগে তোমালোকে তাতে চিম্পলি বস্তু একো এণ্টাৰ কৰিব নালাগে নাম ডিটেইলছ একোৱে এণ্টাৰ কৰিব নালাগে চিম্পলি এপটো ডাউনলোড কৰা তাতে ফোন নাম্বাৰটো দি পেলাই লগ ইন কৰিবা কাৰণ ফোন নাম্বাৰটো ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোক সকলোৱে হয়তো ফেচবুক একাউণ্ট বা তোমালোকৰ গুগল একাউণ্ট হোৱাটছআপ একাউণ্ট চলা তাতে যদি মোবাইল নাম্বাৰটো নচলে দেন সেইটো একাউণ্ট বুলি তোমাৰ কেনেকুৱা ধৰণে গম পাব চ' মোবাইল নাম্বাৰ কম্পালচৰি হয় মোবাইল নাম্বাৰটো দিবা OTP আহিব নাম ফিল কৰিবা তাতে চিম্পলি কোৰ্চৰ ছেকশ্যনত যাবা ষ্ট'ৰেজ ছেকশ্যনত তাতে ষ্ট'ৰেজ ছেকশ্যনত ক্লিক কৰাৰ লগে লগে তাতে তোমালোকৰ 999 ৰুপিছত 2024 ফুল মাষ্টাৰ কোৰ্চটো লঞ্চ কৰা হৈছে চাই ল'বা ভাল লাগে ল'বা যদিহে কোনোবা ষ্টুডেণ্ট চিৰিয়াছ হয় মই ভাবোঁ তোমালোকে ইয়াতকৈ ভাল অপৰচুনিটি অসমত ক'তো নোপোৱা 250 টকাৰে তোমালোকে কিতাপখন লোৱাতকৈ মোৰ পৰা বা বেলেগৰ পৰা কোৰ্চটো ল'ব পাৰা এডিশ্যনেল 750 ৰুপিজ পে' কৰি আৰু ইয়াৰ বিনিময়ত তোমালোকে বহুখিনি ভেলু পাবা এক্সিলেণ্ট ভেলু পাবা লাষ্ট ইয়াৰ বহুখিনি ষ্টুডেণ্ট আমাৰ ফালৰ পৰা আমি চিলেক্ট কৰিব দিবলৈ ট্ৰাই কৰিছোঁ বা যিমানখিনি বাৰু সিমানখিনি সহায় সহযোগিতা কৰিবলৈ ট্ৰাই কৰিছোঁ হয়তো তাৰে মাজৰ বহুখিনি স্ক্ৰীণশ্বট মই টাইম টু টাইম আমাৰ যি হোৱাটছআপ কমিউনিটি আছে বা আমাৰ ফেচবুক কমিউনিটি আছে এইবিলাকত শ্বেয়াৰ কৰি থাকোঁ বহুখিনি ষ্টুডেণ্টে হয়তো মোক চিনিব বা এনেকুৱা ধৰণে চ' যিমানবিলাক ষ্টুডেণ্টে এই কোৰ্চটো এতিয়ালৈ এনৰোল কৰা নাই মই 110% কওঁ ইয়াতকৈ ভাল ভেলু তোমালোকে অসমত ক'তো নোপোৱা বুকখন লোৱাতকৈ এই কোৰ্চটো লোৱা যিমানখিনি ভেলু মই কৈছোঁ যে এনেকুৱা ধৰণে হ'ব সেইখিনি হ'বই লাগিব সেইখিনি দিম বুলি কৈছোঁ দিমেই যদি নিদিওঁ দেন তেতিয়া তোমালোকে ক'বা থেংক ইউ যিমানবিলাক ষ্টুডেণ্টে লোৱা নাই লৈ ল'বা এপটো ডাউনলোড কৰি ল'বা ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা থেংক ইউ